আৰু উমা ছাত্ৰীক আদৰণি নজনোৱা সন্দৰ্ভত অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি তৰংগ গগৈৰ প্ৰতিক্ৰিয়া। বিশ্বকাপ জয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ উমা ছাত্ৰীক ক্ৰীড়া বিভাগ তথা এছিএৰ কোনোৱে আদৰণি নজনোৱাক লৈ সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। এই সন্দৰ্ভতে স্পষ্টীকৰণ দিছে তৰংগ গগৈয়ে। পোনপ্ৰথমতে মই অসমবাসী ৰাইজক জনাব বিচাৰোঁ যে আমি সঁচাকৈ অসম ক্ৰিকেট সন্থা গৌৰৱ উমা চেত্ৰী ৱৰ্ল্ড কাপ বিজয়ী দলৰ সদস্য আছিল। আৰু উমা চেত্ৰী আমাৰ কাৰণে কেতিয়াও এগৰাকী গোৰ্খা সম্প্ৰদায়ৰ খেলুৱৈ বা ব্যক্তি নাছিলেই। আমি সদায় কৈ আহিছোঁ যে উমা চেত্ৰী প্ৰথম অসমীয়া যি ভাৰতীয় দলত ক্ৰিকেট খেলিছে। যদি আপোনালোকে মোৰ আগৰ বক্তব্য বা যদি বাইট চাই আমি কৈ আহিছোঁ যে উমা চেত্ৰী প্ৰথম অসমীয়া যি ভাৰতীয় দলত খেল বা প্ৰতিনিধিত্ব কৰিছে। কথা হ'ল উমা চেত্ৰীৰ সম্বৰ্ধনা। মই গোৰ্খা ছাত্ৰতা বিষয়ববীয়াসকলৰ কালি ৰিয়েকশ্যন দেখা পাইছোঁ। স্বাভাৱিক, তেখেতলোকে দুখ প্ৰকাশ কৰিছে বা তেখেতলোকে এটা ভাবিছিলে যে উমা চেত্ৰী সম্বৰ্ধনা কিয় জনোৱা নহ'ল বা কিনো তাৰ এটা পৰিকল্পনা আছিলে। যদি আপোনালোকে চাই এখন আমাৰ অসম ক্ৰিকেট সন্থাৰ পৰা পঠোৱা মেইল, তাত লিখা আছে যদি আপোনালোকে ভালকে চাই যে ছাবজেক্ট ইনভিটেশ্যন টু এটেণ্ড দ্য ফ্লেগ চেৰেমনি অফ মিছ উমা চেত্ৰী এট এছিএ ষ্টেডিয়াম কমপ্লেক্স গুৱাহাটী অন 6 নৱেম্বৰ। আমি পঠাইছোঁ 4 নৱেম্বৰ 2025। মানে আমি আজিৰ পৰা 3 দিনৰ আগত আমি সকলো জিলা টু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী অল ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যন DSA গুৱাহাটী ইউনিভাৰ্চিটি আমাৰ যি ক্ৰীড়া সন্থাৰ আমাৰ অফিচিয়েল বিষয়ববীয়া সকলোলৈ আমি চিঠি পঠাইছোঁ উমা চেত্ৰী 6 তাৰিখে। তাত যদি আৰু এটা পইণ্ট লিখা আছে, the time of our arrival is not yet fixed, hence will inform the same by return email shortly. উমা চেত্ৰী ডাঙৰীনী BCCI দলত আছিলে আৰু BCCI নিজৰ কাৰ্যসূচী মতে চলে। BCCI আমাক এতিয়ালৈকে জনোৱা নাছিলে উমা চেত্ৰী কেতিয়া পঠিয়াব। উমা চেত্ৰী নিজেও গম নাপায় যে তাই কেতিয়া ৰিটাৰ্ণ টিকেট পাব। উমা চেত্ৰী আমাক 6 তাৰিখে সন্ধিয়া এৰাউণ্ড 7 বজাত জনালে যে আমি এতিয়া মই এয়াৰপৰ্ট গৈ আছোঁ বা মই গুৱাহাটী আহিম। তাই গুৱাহাটী পাইছে সন্ধিয়া এৰাউণ্ড 11 আৰু তাই বাহিৰলৈ 11:30 বজাত ওলাই আহিছে। এতিয়া ৰাতি 11:30 বজাত আমি যি আমাৰ পৰিকল্পনা আছিলে এছিএলে মাতি সম্বৰ্ধনা জনোৱা, 2 ঘণ্টাত আমি গোটেই জিলা মানুহ গোটাব নোৱাৰোঁ। আমি 2 ঘণ্টাত ৰাতি 12:00-1 বজাত গুৱাহাটী ৰেলী কৰিব নোৱাৰি বা ৰাতি 1 বজাততো যদি আমি সম্বৰ্ধনা জনাওঁ মানুহগৰাকী হয় বাৰু মোক ৰাতি 1টাত সম্বৰ্ধনা জনাইছে, মানে এটা ভাল পৰিৱেশ নহ'ব। যদি আপোনালোকে ভালকৈ চাই যে মানুহে কয় অসম ক্ৰিকেট সন্থা নাই, এয়া ৰাজদীপ ওজা যোৱাবাৰ এপেক্সৰ আমাৰ ভাইচ চেয়াৰমেন, বৰ্তমান তেওঁ APL গভৰ্ণিং কমিটিৰ চেয়াৰমেন, তেখেত নিজেই গৈছে। যদি আপোনালোকে ভালকৈ চাই এয়া আমাৰ মুকুতা ভট্টাচাৰ্যী, তেখেত ৰঙিয়াৰ ক্ৰিকেট এছ'চিয়েশ্যন ছেক্ৰেটাৰী, বৰ্তমান এছিয়াৰ এপেক্স বডি মেম্বাৰ। এয়া আমাৰ প্ৰীতম মহন্ত CEO। তো আমাৰ বিষয়ববীয়া যিসকল গুৱাহাটীত আছিলে, যিহেতু আমি 3 ঘণ্টা সময় পালোঁ, তেখেতলোকে প্ৰথম উমা চেত্ৰীক আদৰণি জনাই উমাক আমি ক'লোঁ যেতিয়া আমি গম পালোঁ যে আপুনি তাই আহি পাইছে, আমি তোমাৰ সম্বৰ্ধনা জনাব লাগে। উমাই ৰিকুৱেষ্ট কৰিলে, ছাৰ মই গোটেই 1-1.5 মাহ বাহিৰত ক্ৰিকেট খেলি আছোঁ, মই মোৰ পৰিয়ালক লগ পোৱা নাই আৰু মই পৰিয়ালৰ ওচৰত যাব 2 দিনৰ কাৰণে আহিছোঁ, কাৰণ তাই পৰহিলে 9 তাৰিখে দিল্লী ঘূৰি যাব। 2 দিনৰ কাৰণে যদি ছাৰ যদি মই আজি ৰাতি ৰখি দিওঁ, মই আকৌ ঘৰ যাব নোৱাৰিম, মোৰ মা দেউতাক লগ কৰিব লাগে। তাই ক'লে মই ঘূৰি আহি আপুনি সম্বৰ্ধনা জনাব। তেনেকৈ আমি অহা 9 তাৰিখে ৰাতিপুৱা 10টা 10:30 পৰিকল্পনা কৰি ৰাখিছিলোঁ, যি আমি চাগে পৰহিলে গম পালে হ'লে বা মানুহে দেখিলে হ'লে। যিহেতু বিতৰ্ক হোৱাৰ কাৰণে আমি আজি মিডিয়াৰ আগত মই স্পষ্ট কৰিছোঁ পৰহিলে ৰাতিপুৱা 10:30 সম্বৰ্ধনা আছে, কাৰণ তেওঁ আজি দিনটো বোকাখাত থাকিব, কালি দিনটো বোকাখাত থাকিব, কালি সন্ধিয়াই বোকাখাতৰ পৰা গুৱাহাটী পাব। এজ পাৰ আৱাৰ চিডিউল বা আমি তাইৰ লগত কথা পাতি থকা সময়মতে আমিতো আমাৰ পৰিকল্পনা কৰি ৰাখিছিলোঁ কেনেকৈ উমা চেত্ৰীক আমি সেই সন্মান জনাম, আদৰণি জনাম বা তাইক যি সন্মান দিব লাগে। আমি সকলোৱে গৌৰৱ কৰোঁ যে উমা চেত্ৰী দলত আছিলে। আৰু যদি আপোনালোকে ভালকৈ চাই 2023 চনত উমা চেত্ৰীয়ে প্ৰথমবাৰ ইণ্ডিয়ান টীমত চান্স পাইছিলে। এৰাউণ্ড জুলাই মাহত তাই বাংলাদেশ গৈছিলে ইণ্ডিয়ান টীমটোৰ লগত, আৰু সেই সময়ত আমি প্ৰেছ কনফাৰেঞ্চ কৰি তাইক ধন্যবাদ জনোৱাৰ লগতে আমি টকা 5 লাখ ঘোষণা কৰিছোঁ। কিয় কৰিছোঁ কওকচোন? উমা চেত্ৰী প্ৰথমবাৰ বিদেশলৈ যাব, আৰু সেই সময়ত মই কৈছিলোঁ যে ভাৰতীয় দলত প্ৰায় সকলো প্লেয়াৰ ছিনিয়ৰ প্লেয়াৰ সকলো মেটচ ফিজ পায়, যেতিয়া বাহিৰলৈ ফুৰিব যায় বা ওলাই যায় খেলৰ মাজত পইচা পাতি খৰচা কৰে বা কোনোবাই বজাৰ কৰে, কোনোবাই খায়। উমাহঁতৰ গাঁও ঘৰ আহিছে, বোকাখাতৰ পৰা এগৰাকী ছোৱালী কেতিয়াও বাহিৰত গৈ পোৱা নাই, তাই যদি পইচা নাথাকে লাজ পাব পাৰে। অসম ক্ৰিকেট সন্থাই তাই সেই সময়ত টকা 5 লাখ চেক আকাৰে দি পঠাইছিলে। তো এগৰাকী ছোৱালীক আমি ইমান মৰম কৰোঁ। আমাৰ ছেক্ৰেটাৰী BCCI দেৱজিৎ শইকীয়া ডাঙৰীয়া, ক্ৰিকেট BCCI ছেক্ৰেটাৰীও কিমান তাইক ছাপোৰ্ট কৰে, সহায় কৰে। দেৱজিৎ শইকীয়া ডাঙৰীয়াৰ সাহসত তাই ইণ্ডিয়ান টীমত খেলি আছে।